বিটিআৰ আৰু বিটিচিৰ বাবে আজিৰ দিনটো এটা গৌৰৱময় দিন। আমাৰ বিটিচি সচিবালয় নিৰ্মাণ হোৱাৰ পিছত ইএম আৰু MCLA সকলৰ কোৱাৰ্টাৰ নিৰ্মাণ নোহোৱাৰ বাবে বিভিন্ন ইএম MCLA সকল ভাড়া ঘৰত থাকিছিলে। জনতাই লগ পোৱাত অসুবিধা হৈছিলে আৰু তেওঁলোকৰ নিজৰ মাজত সমন্বয়ৰো অভাৱ হৈছিলে। বহুজনৰ কোকৰাঝাৰত ঘৰো নাছিলে, ওদালগুৰি মাজবাট তামোলপুৰৰ পৰা অহা যোৱা কৰিছিলে। আজি আমাৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল। 20টা ইএমৰ কোৱাৰ্টাৰ হ'ল, 30টা MCLA কোৱাৰ্টাৰ হ'ল আৰু ভৱিষ্যতেও ইয়াক আৰু যদি প্ৰয়োজন হয় ইয়াক সম্প্ৰসাৰণ কৰাৰো ব্যৱস্থা ৰাখি থোৱা গৈছে। ৰাজ্য চৰকাৰে 100 কোটি টকা এই প্ৰকল্পৰ বাবে অনুমোদন দিছিলে। কিছু বছৰ আগতে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ইউজি ব্ৰহ্ম ডাঙৰীয়া আৰু মই ইয়াৰ আধাৰশিলা কৰিছিলোঁ আৰু এই অনুষ্ঠানকেইটা আধাৰশিলা কৰাৰ পিছত উদ্বোধন কৰাৰো আজি আমাৰ সৌভাগ্য হ'ল। মই বড়োলেণ্ডবাসী ৰাইজক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ। UPPL আমাৰ NDAৰ সহযোগী দল আৰু আমি যেতিয়া এটা সহযোগিতা কৰোঁ, সহযোগিতা অব্যাহত থাকে আৰু UPPL আমাৰ মন্ত্ৰীসভাতো আছে। খালি বিটিচি বা বিটিআৰৰ নিৰ্বাচনটো আমি কেনেকে খেলোঁ সেই বিষয়ে প্ৰমোদ বড়ো আৰু দিলীপ শইকীয়া ডাঙৰীয়াই আলোচনা কৰিব। কিন্তু NDAত UPPL আছে আৰু NDA হিচাপতে আমি বন্ধুত্বপূৰ্ণভাৱে আমি কাম আগতেও চলাই আহিছোঁ আৰু এনেকে চলি থাকিব। বড়ো শান্তি চুক্তিয়ে আজি গোটেই অসমৰ, অকল বড়োলেণ্ডে নহয়, সমগ্ৰ অসমলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনা এক ব্যাপক ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। আজি আপোনালোকে মনত ভাবি চাওক যে 17 ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত হ'ব। যিটো সময়ত অসমক বিভাজনৰ কাৰণে আন্দোলন কৰা হৈছিল। অসমৰ একতাৰ মূল প্ৰতীক বিধানসভাখনেই কোকৰাঝাৰত হ'ব। আৰু যদি বিধানসভাখনলৈকে চাই তেতিয়াহ'লে তাত দেখিব যে য'ত এসময়ত অসমীয়া ভাষা তাত অকল একমাত্ৰ ভাষা আছিল, আজি তাত বড়ো ভাষা আৰু বড়ো কলা সংস্কৃতিয়ে গৌৰৱময় স্থান দখল কৰিছে। এসময়ত অসম বিভাজনৰ কথা কোৱা হৈছিলে, কিন্তু আজি অসম একতা থকাৰ লগে লগে বড়োলেণ্ড আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।